নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ লৈ আহিছোঁ। পুনৰ আপোনালোকৰ ৮,০০০ প্লাছ নতুন চাকৰি আপোনালোকৰ মুকলি কৰা হৈছে, য'ত আপোনালোকৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4ৰ পদ আপোনালোকৰ মুকলি কৰা হৈছে। আৰু এই পদসমূহৰ বাবে আপোনালোকৰ মাথো 10 পাছ কৰা হ'লেই আপোনালোকে আবেদন কৰিব পাৰিব। আৰু এইসমূহ পদৰ বাবে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। আৰু কেতিয়াৰ পৰা আপোনালোকৰ অনলাইন এপ্লাই আৰম্ভ হ'ব আৰু আপোনালোকৰ কি পদ আছে, কিমান বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব, আৰু সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে ইম্পৰ্টেণ্ট ডেটবোৰ চাই লওঁ। আপোনালোকে চাব পাৰে আপোনালোকে ২৭ জুনৰ পৰাই আপোনালোকৰ এইসমূহ পদত আপোনালোকৰ আবেদন আৰম্ভ হৈ গৈছে। আৰু আপোনালোকৰ এপ্লিকেশ্যনৰ লাষ্ট ডেট ৰখা হৈছে আপোনালোকৰ ৩১ জুলাইলৈকে আপোনালোকে এইসমূহ পদৰ বাবে অনলাইন আবেদন কৰিব পাৰিব। আৰু আপোনালোকে চাব পাৰে এইসমূহ ভেকেঞ্চি আপোনালোকৰ ষ্টাফ চিলেকশ্যন কমিশ্যনাৰ ফালৰ পৰা আপোনালোকৰ মুকলি কৰা হৈছে। চমুকৈ আপোনালোকে SSC ফালৰ পৰা এইসমূহ ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু টোটেল ভেকেঞ্চি আছে আপোনালোকে চাব পাৰে। আপোনালোকৰ টোটেল ভেকেঞ্চি আছে ৮,৩২৬টা টোটেল ভেকেঞ্চি মুকলি কৰা হৈছে। তাৰে আপোনালোকৰ MTSত আছে 4,887টা ভেকেঞ্চি। আৰু আপোনালোকৰ হবলদাৰৰ কাৰণে আছে আপোনালোকৰ 3,439টা ভেকেঞ্চি আপোনালোকৰ হবলদাৰৰ কাৰণে মুকলি কৰা হৈছে। আৰু আপোনালোকে চাব পাৰে মাহিলী দৰমহাও যথেষ্ট ভাল। আপোনালোকক 18,০০০ৰ পৰা আপোনালোকে 56,০০০ পৰ্যন্ত আপোনালোকক মাহিলী দৰমহা দিয়া হ'ব। আৰু বয়সৰ সময়সীমা বিচৰা হৈছে আপোনালোকে চাব পাৰে। MTSৰ পদসমূহৰ বাবে আপোনালোকে 18 বছৰৰ পৰা আপোনালোকৰ 25 বছৰলৈকে আবেদন কৰিব পাৰিব জেনেৰেল কেটেগৰীয়ে। আৰু যিবোৰ আপোনালোকৰ হবলদাৰৰ পদ আছে, এই পদসমূহৰ বাবে 18 বছৰৰ পৰা আপোনালোকে 27 বছৰলৈকে জেনেৰেল কেটেগৰীয়ে আবেদন কৰিব পাৰিব। লগতে এইজ ৰিলেক্সনো আপোনালোকৰ দিয়া হৈছে। আপোনালোকে SC ST হ'লে 5 বছৰ আপোনালোকৰ এইজ ৰিলেক্সন দিয়া হৈছে। আৰু OBC হ'লে আপোনালোকৰ 3 বছৰ এইজ ৰিলেক্সন দিয়া হৈছে। আৰু আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে চাব পাৰে। মাথো আপোনালোকে 10 পাছ কৰা হ'লেই আপোনালোকে আবেদন কৰিব পাৰিব। আৰু কোনো ধৰণৰ আপোনালোকৰ ডিপ্ল'মা বিচৰা নাই, মাথো আপোনালোকে 10 পাছ কৰা হ'লেই আপোনালোকে এইসমূহ পদৰ বাবে আবেদন কৰিব পাৰিব। আৰু এপ্লিকেশ্যন ফিজ ৰখা হৈছে আপোনালোকে চাব পাৰে। UR আৰু OBC কেটেগৰী হ'লে আপোনালোকে 100 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। আৰু বাকী কেটেগৰীয়ে কোনো ধৰণৰ আপোনালোকে এপ্লিকেশ্যন ফিজ দিব নালাগে। আৰু এইসমূহ পদৰ বাবে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। অনলাইন আবেদন কৰিবৰ কাৰণে আপোনালোকে SSCৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। এইটোৱে আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।